কিনি অনা গোল নেমু কেইটামান আৰু ঘৰৰে ডাঙৰ চাইজৰ কেইটামান টেঙা মই আচাৰ বনাব লৈছোঁ। আচাৰ বনাবৰ কাৰণে টেঙাকেইটা ভালদৰে ধুই বাকলি এৰুৱাই লৈছোঁ। এই ডাঙৰ নেমু টেঙাকেইটাৰ বাকলি এৰুৱাই লৈছোঁ আৰু গোল নেমুকেইটাৰ বাৰু এৰুৱাই লোৱা নাই। আৰু এই টেঙাবিলাক মই এনেকুৱা এটা জোখত কাটিছোঁ যাতে খোৱা সময়ত দিগদাৰ নহয়, খোৱা সময়ত যাতে জোখৰ হয় আৰু বেছি ডাঙৰো নহয় আৰু সৰুৱেই হয়। আৰু গোল নেমুকেইটাও এনেকৈ কাটি আটাইখিনি টেঙা মই ৰ'দত দিছোঁ আচাৰ বনাবৰ কাৰণে। আপোনালোকে কেনেকুৱা ধৰণে আচাৰ বনায়, যিসকলে বনায় জনাবচোন বাৰু, কমেণ্ট কৰি জনাব। এইখিনিত আজি এটা ৰ'দত শুকুৱাই লৈছোঁ। টেঙাখিনি ভালদৰে শুকোৱাৰ পিছত মই মা মছলা অলপ দিব লাগিব। নিমখত আধা ৰাখিম আৰু আধা অকণমান মছলা মিহলি কৰি পেলাই আচাৰ বনাম। এইখিনি এতিয়া আজি এটা ৰ'দত শুকুৱাইছোঁ আৰু যদি আৰু অলপ ৰ'দ লগা হয় আৰু এক ৰ'দ দিব লাগিব। আৰু আগতেই মই বনোৱা আমৰ আচাৰখিনি এনেকুৱা হৈছে।